এতিয়া কংগ্ৰেছে কৈ থকা শুনিছোঁ যে তেওঁলোকে ২৬ৰ কাৰণে আকৌ আমাৰ লগত একলগ হ'ব। এবাৰ সাপে খুটিলে লেজুলেকে ভয় বুলি কয়। এবাৰ যদি সাপে খুটে ৰছী এডাল পৰি থাকিলেও সাপ যেন দেখে। এতিয়া কংগ্ৰেছলৈ আমাৰ বহুত ভয় লাগে। কংগ্ৰেছক আমি ভয় কৰোঁ। কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব বুলি আৰু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰি আমাকে বদনাম দিব বুলি আমাৰ সন্দেহ হয়। আচলতে যিটো উপনিৰ্বাচন, সেই উপনিৰ্বাচনত আমি যদি বিৰোধী দলবিলাকে একেলগে খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা সমষ্টিত জিকিলোহেঁতেন। আমি জিকিলোহেঁতেন চামগুৰিত, আমি জিকিলোহেঁতেন বিহালীত, আমি জিকিলোহেঁতেন কি কয় আপোনাৰ এইটো বঙাইগাঁও, আৰু আমি জিকিলোহেঁতেন চিডলিত। এই 4টাত আমাৰ 100% জিকাৰ সম্ভাৱনা আছিল। অসমৰ মানুহে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে গুচি গৈছে। গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। কিন্তু তাৰ পাছতো বিজেপি বহু ঠাইত জিকি যায় এই কাৰণে, প্ৰতিষ্ঠান বিৰোধী ঢৌ অহাৰ পাছতো, যে বিৰোধী পক্ষবিলাকে ঐক্যবদ্ধভাৱে যেতিয়া নিৰ্বাচন নাখিলে। য'তেই বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছে তাতেই বিজেপি হাৰিছে, আৰু য'তেই কংগ্ৰেছে অকলে নিৰ্বাচন খেলিছে ত'তেই কংগ্ৰেছ হাৰিছে, বিৰোধী পক্ষ হাৰিছে। কেলে বিজেপিৰ বিৰুদ্ধে যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ পক্ষত ঢৌ আহিছে। মানুহে কংগ্ৰেছক ভাল পাইছে, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ দুৰ্নীতিক মানুহে পাহৰি গৈ কংগ্ৰেছক ভাল পাইছে এনেকুৱা নহয়। বিজেপিয়ে ইমান অত্যাচাৰ ভাৰতীয় মানুহক কৰিছে যে ভাৰতীয় মানুহে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। কিন্তু যেতিয়া পৰিত্ৰাণ বিচাৰিছে, পৰিত্ৰাণ বিচাৰোঁতে যদি বিকল্প পোৱা নাই, বিকল্প কংগ্ৰেছ বুলি ভবা নাই, বিকল্প সমূহীয়া বিৰোধী দলবিলাক বুলি ভাবিছে। সেইকাৰণে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈছে তাত বিৰোধী দলবিলাক জিকিছে, আৰু য'তেই কংগ্ৰেছে অকলে খেলিছে, যেনেকৈ আটাইতকৈ ভাল সম্ভাৱনা থকা হাৰিয়ানাত কংগ্ৰেছে অকলে খেলিলে, গেলাই পেলালে, হাৰি গ'ল। এতিয়া অসমৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে আমি 4খন আসনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছিলে, কিন্তু কংগ্ৰেছৰ অসমৰ মানে ৰাজপুত্ৰ আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে ওপৰৰ পৰা দিল্লীৰ পৰা গোটেই আসনৰ ভাগ বতৰা কৰি ল'লে। তেওঁ নিজৰ ইচ্ছামতে এজন কেলেংকাৰী কৰা ল'ৰাক, মাটিৰ ভূমি কেলেংকাৰী থকা মানে মাটিৰ দালালি কৰা মানুহ এজনক তেওঁ উইনেবিলিটিৰ নামত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁ জেদত ধৰিলে। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত কাজিয়া হৈ গ'ল, তেওঁলোকৰ দুটা লবি হৈ গ'ল। লবি হৈ গৌৰৱ গগৈ জিকিলে, আৰু গৌৰৱ গগৈৰ অহংকাৰ, গৌৰৱ গগৈৰ হেৰিয়াৰ কাৰণে, মানে মইমতালি স্বভাৱৰ কাৰণে কি হ'ল, বিহালীত আমাৰ যিজন ঐক্যবদ্ধভাৱে আমি প্ৰাৰ্থী দিব খুজিছিলোঁ তেওঁক দিব নোৱাৰিলোঁ। সেইকাৰণে আমাৰ হেৰিটো ভাগি গ'ল। আমি আশা কৰিম যে কংগ্ৰেছে এইবাৰ 5খন আসনৰ ভিতৰত নিশ্চয় 5খন আসনেই পাব, কাৰণ 4খন আসন আমি একেলগতে পালোহেঁতেন। তেওঁলোকে আমাৰ পৰা আঁতৰি গৈছে মানে তেওঁলোকে তাতকৈও আসন বেছি পাবৰ কাৰণে নিশ্চয় আসন আঁতৰি গৈছে আমাৰ পৰা। সেইকাৰণে আশা কৰিম যে কাইলৈ কংগ্ৰেছে অন্ততঃ 5খন আসনৰ ভিতৰত 5খন আসনেই পাব। কিন্তু কাৰ্যটো আমি দেখিবলৈ পাইছোঁ যে চামগুৰিৰ নিচিনা 25,000 মুছলিম মানুহ বেছি থকা, সংখ্যালঘু মানুহ বেছি থকা সমষ্টিত কংগ্ৰেছ কিন্তু সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যদি কংগ্ৰেছে একেলগে আমাৰ লগত ইলেকশ্যন খেলিলেহেঁতেন এই প্ৰত্যাহ্বান কেতিয়াও নাহিলেহেঁতেন। যিজন ৰকিবুল হুছেইনে মাত্ৰ 5 মাহৰ আগত 10 লাখ ভোটত জয়ী হৈছে, সেইজন ৰকিবুল হুছেইনে এইবাৰ আমি দেখিছোঁ যে নিৰ্বাচনত সাংঘাতিক ধৰণে ঢোকে পানী খাবলগীয়া পৰিস্থিতি হৈছে। যদি একেলগতে থাকিলোহেঁতেন, আমি দুখনো যদি সমাৱেশত অংশগ্ৰহণ কৰিলোহেঁতেন, কংগ্ৰেছৰ এই বিপৰ্যয় নহয়। বঙাইগাঁৱতো একেটাই দেখিছোঁ, চিডলিতো একেটাই দেখিছোঁ। মোৰ বোধেৰে সামগ্ৰীত 3টা ঘটনা ঘটিছে। 1 নম্বৰটো হ'ল সামগ্ৰীত সঁচাকৈ ৰিগিং হৈছে, সামগ্ৰীত বাহুবল প্ৰদৰ্শন হৈছে,
সামগ্ৰীত এডমিনিষ্ট্ৰেশ্যন ব্যৱহাৰ কৰিছে, সামগ্ৰীত নিৰ্বাচন আয়োগে পক্ষপাতিত্ব লৈছে, এইটো কথা খাটাং। 2 নম্বৰ, ডাঙৰ দুটা চেলেঞ্জ সামগ্ৰীত হৈছিলে, 3টা ডাঙৰ চেলেঞ্জ। 1 নম্বৰটো হ'ল যোৱাবাৰ যেতিয়া 26,000 ভোটত ৰকিবুল হুছেইন জিকিছিলে, তেতিয়া কি হয়, বাহিৰত থকা সামগ্ৰীৰ যিখিনি ল'ৰা বাহিৰত গৈ কাম কৰে, কেৰেলাত, বেংগলোৰ, চেন্নাই, যিবিলাক ল'ৰা কাম কৰে সেইবিলাক ল'ৰাই আহি ভোট দিছিল সংখ্যালঘু ল'ৰাই। কিন্তু এইবাৰ উপ নিৰ্বাচনত অহা নাই, তেনেকুৱা 15,000 মান ভোট অহা নাই। সেইটো এটা ডাঙৰ চেলেঞ্জ বুলি আমাৰ তাৰ স্থানীয় দলৰ নেতৃবৰ্গই কৈ আছে। 2 নম্বৰ চেলেঞ্জটো হ'ল তাৰ 3টা পঞ্চায়ত মানে ইতিমধ্যে কলিয়াবৰলৈ গুচি গ'ল, নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ। সেই 3টা পঞ্চায়ত তালৈ গুচি যোৱাৰ কাৰণে কি হ'ল, সেই 3টা পঞ্চায়তৰ যিবিলাক মুছলমান সংখ্যালঘু মানুহ আছিলে, 250মান পঞ্চায়তত সংখ্যালঘু মানুহ আছিলে, তেওঁলোকে মানে আনুগত্য ইতিমধ্যে কেশৱ মহন্ত বা AGPৰ লগত জড়িত হৈ তেওঁলোকৰ প্ৰতি চিফ্ট কৰি দিলে। সেইটো এটা ডাঙৰ চেলেঞ্জ বুলি শুনিছোঁ। আৰু 3 নম্বৰ চেলেঞ্জটো হ'ল যে একদম সৰু ল'ৰা এটাক কেণ্ডিডেট উঠালে বুলি আৰু সদায় বংশবাদ কৰা বুলি এটা অভিযোগ আহিছিলে। সেই 3টা চেলেঞ্জৰ কাৰণে অলপ সামগ্ৰীত মানে হেৰি হৈছে, চেলেঞ্জৰ মুখামুখি হৈছে। কিন্তু তথাপি মই ভাবোঁ যে সামগ্ৰীত সৰ্বশেষত 2,000-ৰ পৰা 4,000 ভোটত কংগ্ৰেছে জয়ী হ'ব। মই ভাবোঁ যে ইমান অত্যাচাৰ কৰাৰ পাছতো যদি মুছলমান মানুহে কংগ্ৰেছক ভোট নিদি, বিজেপিয়ে ইমান অত্যাচাৰ কৰাৰ পাছতো, বিজেপিৰ অত্যাচাৰৰ পাছতো যদি কংগ্ৰেছক ভোট নিদি বিজেপিক ভোট মাৰে, তেতিয়াহ'লে এটা বস্তু কাইলৈ প্ৰমাণিত হৈ যাব, কিবা কাৰণত যদি বিজেপি জিকে সামগ্ৰী, তেতিয়া এটা বস্তু প্ৰমাণিত হৈ যাব যে কংগ্ৰেছৰ প্ৰতি সৰ্বস্তৰৰ মানুহৰ সামান্যতমো মানে ছাপোৰ্ট বা সহানুভূতি নাই। কেৱল আমি গোটেইবিলাক লগাৰ কাৰণেহে, গোটেইবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণেহে আচলতে মানুহে পৰিৱৰ্তন এটা হ'ব বুলি ভাবিছিলে, সেইটো প্ৰমাণিত হ'ব। 26ত কি হ'বগে, কাৰণ এতিয়া আপোনালোকৰ বিৰোধী হয় আকৌ ভাঙে, আকৌ হয় আকৌ ভাঙে। 2021ত আমাক বিজেপিয়ে 2021ত আমাৰ কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে। 2021ত ৰাইজৰ দলৰ লগত চুক্তি হৈ গ'ল যে একেলগতে ইলেকশ্যন খেলিব। দিল্লীৰ ৰাজস্থান ভৱনত এই চুক্তি হৈছিল। অসমৰ নেতাবিলাকৰ লগততো ময়ে কথা পাতিছিলোঁ। দিল্লীৰ ৰাজস্থান ভৱনত মই জেলত থকাৰ কাৰণে আমাৰ নেতৃবৰ্গই গৈ কথা পাতিছিল আৰু চুক্তি হৈ গৈছিল, ফাইনেল হৈ গৈছিলে কথা। কিন্তু কংগ্ৰেছে BPFক পাই আমাক লাট মাৰি দিলে, আৰু লাট মৰাৰ পাছত বাহিৰত উলিয়াই দিলে যে ৰাইজৰ দলে বিজেপিৰ এজেণ্টগিৰি কৰিছে। কংগ্ৰেছে আমাক লাট মাৰিলে, কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে 2021। 2024ৰ লোকসভা নিৰ্বাচনত আমি সেইকাৰণে একেবাৰে ত্যাগ কৰি দিলোঁ যে আমি নেখেলোঁ, আপোনালোকক সহায় কৰিম। আমি নেখেলিলোঁ কাৰণে অকল লুৰিণজ্যোতি গগৈক এটা চিট দি 13টা সমষ্টিত খেলিলে, 13টা সমষ্টিত খেলি 3টা জিকিলে। যদি ডিফু চিটটো এৰি দিলেহেঁতেন ডেফিনেটলি আমি জিকিলোহেঁতেন, জেআই কাঠাৰ জিকিলেহেঁতেন। বৰপেটা চিটটো যদি এৰি দিলেহেঁতেন ডেফিনেটলি আমি অমূল্যভাৱে খেলিলে জিকিলোহেঁতেন। কিন্তু কংগ্ৰেছে সেইটো নিবিচাৰে, কংগ্ৰেছে অকল নিজৰ স্বাৰ্থটো পূৰণ কৰিব খোজে। এইবাৰ 2024ৰ যিটো উপনিৰ্বাচনত খাটাং হৈ গ'ল, আমাক কমিটি বনালে। আপুনি চাওকচোন, 5টা ৰাজনৈতিক দলৰ 5জন সভাপতি কমিটিত আছে। বনাই দিছে জিতেন্দ্ৰ সিঙে, তেওঁলোকৰ ইনচাৰ্জ। জিতেন্দ্ৰ সিঙে কমিটি বনাই দিছে অখিল গগৈ, অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰক আৰু জেআই কাঠাৰক। 5টা দলৰ ৰাজ্যিক মুৰব্বী হয়। কৈছে যে আপোনালোকে যিটো প্ৰতিবেদন দিব সেইটোৱে ফাইনেল। আমি যেতিয়া প্ৰতিবেদন দিলোঁ, তাৰপিছত তেওঁলোকে প্ৰথমতে ক'লে যে কেণ্ডিডেট সলাই দিয়ক। তো তেতিয়া সেইটোও বিবেচনা কৰিলোঁ, তাৰ পাছতো কংগ্ৰেছে উল্টা মাৰি দিলে। কংগ্ৰেছে আকৌ এবাৰ বিট্ৰে কৰিলে, আকৌ এবাৰ বিশ্বাসঘাতকতা কৰিলে, আৰু আকৌ এবাৰ বিশ্বাসঘাতকতা কৰি কংগ্ৰেছে এইবাৰ 2024ৰ উপনিৰ্বাচনত আমাক লাভ দিলে। এতিয়া কংগ্ৰেছে কৈ থকা শুনিছোঁ যে তেওঁলোকে 26ৰ কাৰণে আকৌ আমাৰ লগত একলগ হ'ব। কিন্তু এবাৰ সাপে খুটিলে লেজুলেকে ভয় বুলি কয়।
এবাৰ যদি সাপে খুটে ৰছী এডাল পৰি থাকিলেও সাপ যেন দেখে। এতিয়া কংগ্ৰেছলৈ আমাৰ বহুত ভয় লাগে। কংগ্ৰেছক আমি ভয় কৰোঁ। কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব বুলি, আৰু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰি আমাকে বদনাম দিব বুলি আমাৰ সন্দেহ হয়। সেইকাৰণে এইবাৰ যদি কংগ্ৰেছৰ লগত কথা পাতিবলৈ হয়, তেতিয়াহ'লে কংগ্ৰেছে আগতেই ক'ব লাগিব যে তেওঁলোকে 2026 চনত কেইখন আসনত খেলিব আৰু কোন কোন আসনত খেলিব। এইবাৰ নিৰ্বাচনৰ শেষলৈ কেতিয়াও ৰৈ নাথাকক। এবাৰ সাপক খুটিলে লেজুলেকে ভয়। কংগ্ৰেছলৈ এতিয়া আমাৰ বিৰাট ভয়। কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব, কিন্তু বদনাম কৰিব আকৌ আমাৰে। কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, এইটো কনফাৰ্ম। আমি ভাবোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি সকলোৱে একেলগতে, বিৰোধী পক্ষই কংগ্ৰেছকে ধৰি আমি সকলোৱে একেলগতে নিৰ্বাচন খেলিব লাগে। 2026 চনৰ বিধানসভাত আমি সকলোৱে একেলগতে নিৰ্বাচন খেলিব লাগে। কিন্তু এইবাৰ কংগ্ৰেছৰ চৰ্তত নহ'ব। এইবাৰ কংগ্ৰেছক মানে আগৰ নিচিনাকৈ বগা কাগজ, খালী কাগজ দি দিয়া নহ'ব, খালী চেক দি দিয়া নহ'ব। এইবাৰ চেকত প্ৰথমতে একদম এমাউণ্ট লিখি, কাৰ নামত একাউণ্ট আছে একদম পূৰা লিখি ল'ব লাগিব। কংগ্ৰেছক এইবাৰ কোনো পধ্যে খালী চেক দিয়া নহ'ব। কংগ্ৰেছ বিশ্বাসঘাতকৰ দল, একদম কনফাৰ্ম।